ষ্টুডিঅ'ত মই সুমিলি বিজপি আজি হজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড অচিনাক্ত দুৰ্বৃত্তই ঘপিয়ালে এজন দুচকীয়া বাহনেৰে গৈ থকা মঞ্জুল হক নামৰ লোকজনক হজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড হুজাৰ উত্তৰ ডিমুৰ পাৰত মেইন ৰোডৰ সমীপতে সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা মঞ্জুল হক নামৰ লোকজনে দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাতে অচিনাক্ত দুৰ্বৃত্তই ঘপিয়ালে লোকজনক AS020971 নম্বৰৰ স্কুটি লৈ গৈ থকা অৱস্থাতে দুৰ্বৃত্তই ঘপিয়ালে লোকজনক আহত লোকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি হুজাৰ হাম চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত্যু হয় লোকজনৰ পূৰ্বৰ আঘাতৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ ঘটনাস্থলীত উপস্থিত হৈছে হুজাই আৰক্ষী আৰু ইতিমধ্যে হুজাই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত জংকামকামৰ পৰা প্ৰৱেশ তেৰা নিউজ 7 নৰ্থ ইষ্ট কৰকান্থি পৰিষদ সমষ্টিৰ অন্তৰ্গত থকা লাংলকছৰ বোকাময় ঘাই পথটোৱে জলাকলা খুৱাই আহিছে জনসাধাৰণক চাওক আমাৰ নিউজ 7 নৰ্থ ইষ্টৰ সাংবাদিক লংকমন ইণ্টিৰ প্ৰতিবেদন কৰকান্থি পৰিষদ সমষ্টিৰ অন্তৰ্গত থকা লাংলকছৰ বোকাময় ঘাই পথটোৱে জলাকলা খুৱাইছে জনসাধাৰণক এই বোকাময় পথটোত আজি উপস্থিত হৈছেহি আমাৰ নিউজ 7 নৰ্থ ইষ্টৰ সাংবাদিক লংকমন ইণ্টি দৰ্শকসকলক দেখুৱাইছো লাংলকছৰ এই বোকাময় ঘাইপথটোৰ দুৰৱস্থা বিগত বহু বছৰ ধৰি এই ঘাইপথটোৰ এনে দুৰৱস্থা হোৱা স্বত্তেও কোনো বিষয়ববীয়াসকলে গুৰুত্ব নিদিলে বুলি স্থানীয় লোকে আমাৰ নিউজ 7 নৰ্থ ইষ্টৰ সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰে এই লাংলকছৰ অঞ্চলত থকা প্ৰায় ৩০-৩৫খন গাঁৱৰ যথেষ্ট লোক তথা গাঁওবাসীয়ে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে এই বিধ্বস্ত পথটোৰ বাবে ৩০-৩৫খন গাঁৱৰ একমাত্ৰ সংযোগী পথটোৰ এনে দুৰৱস্থাৰ বাবে গাঁওবাসীৰ ঘাই যন্ত্ৰণা এই বিধ্বস্ত পথৰ বাবে উন্নতি সাধন কৰিব নোৱাৰিলে লাংলকছ অঞ্চলটোৱে যান বাহন চলাচল কৰাটো বাদেই খোজকাঢ়ি গ'লেও যথেষ্ট সমস্যা হয় অঞ্চলবাসীৰ কিন্তু উপায়হীন হৈ বিগত বহু বছৰ ধৰি এনেদৰে যথেষ্ট সমস্যাৰ মাজতে জমৰ যাতনা ভুগি দিন অতিবাহিত কৰিবলগীয়া হৈছে সকলো যাৰ বাবে এতিয়া টিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু EM ৰাজু টিছক অতি শীঘ্ৰে এই বোকাময় বিধ্বস্ত পথটোৰ মেৰামতি কৰিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজে কেমেৰা পাৰ্চন জয়ন্তীৰ সৈতে সামিলাংছৰ পৰা লংগবানীতি নিউজ 7 নৰ্থ ইষ্ট তাকে পিনি নন মিলিতুম দাক লাংলকছ তোৱাৰ লং সিনন মাতকে দল তাতি লাবাংছ লাংলকছ তোৱাৰ লং কোৱান সিখেনো লাপেন kaike alang tum kachehelat kedam hiju alang litum si pilthe alam alang litum si chini la bangso kisung ben kwan salang litum kachechak nang ma mate ningkan kwan salang litum kachechak ma lake non litum along do sar alang lipan litum ithe thini la bangso kisung alam te litum al juponik ko tangkai sar la bangso la lang lokso to wala nang litum to war ki henu kisung ko anthe la penang litum ko an si chechak nang la to butat litum pan sabo nang kanu ka ini bang jelas so warga sungki lah so tak benda atwar salam ke salam bom lo si kami lah longlor pini aja lu tang rak ini bala lu putang ke celeng lu tak titik kan ini nih tum di sini tuh teng bang ke lah dok muka tuh cukir lah abang ke lah UPDS MOS tolong asal ikon lo hidup masih kaprek askim ba kaprek department ka claim no da song sini tum sini no kami la bangso kisung ba bangso bang ke sarun kami sini lo masih non ni komplit apa kami la lokal MSC mate la yam raju so ke hai kami metang pocket pen kami suri ke pocket korosi di sini pen kami tum semal masuk kesemar pen sini tum non selengbo প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পশ্চিম কাৰ্বি আংলঙৰ কপিলি সমষ্টি খেৰণী তথা ফেলাংপিৰ সমুখ ৰাজ্যে নিজ বাসগৃহত আবদ্ধ হৈ টোটেল লকডাউন সম্পূৰ্ণৰূপে মানি চলা পৰিলক্ষিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ কপিলি সমষ্টি খেৰণী তথা ফেলাংপিৰ সমুখ ৰাজ্যে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি টোটেল লকডাউন সম্পূৰ্ণৰূপে মানি চলা পৰিলক্ষিত হৈছে
এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। দৃশ্যটো দেখি গম পোৱা গৈছে যে সকলো ৰাইজে নিজৰ বাসগৃহৰ ভিতৰত আবদ্ধ হৈ কোনো লোকে বাহিৰলৈ ওলোৱা পৰিলক্ষিত হোৱা নাই। যদি সকলোৱে কৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত হ'ব লাগে তেনেহ'লে প্ৰশাসনৰ নিৰ্দেশসমূহ পালন কৰাটো নিতান্ত আৱশ্যক বুলি স্থানীয় ৰাইজে মতামত দাঙি ধৰে। এনেদৰে প্ৰশাসনৰ নিৰ্দেশ সম্পূৰ্ণৰূপে মানি চলাৰ বাবে সকলোৱে শলাগ যাচিব লাগে ফেলাংপিৰ সমূহ ৰাইজক। চিৰিকিণ্ডেঙৰ পৰা বাইচংবে, নিউজ 7 নৰ্থ ইষ্ট। টোটেল লকডাউনত ক্ষতি পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকৰ। দোকান বজাৰ বন্ধ হৈ পৰাত এতিয়া কৃষকৰ বাৰীৰ গছজোপাত গেলি পচি সৰিছে নাচপতি আৰু আনাৰস আদি ফল-মূলসমূহ। টোটেল লকডাউনৰ বাবে ব্যাপক প্ৰভাৱ পৰিছে পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত থকা চিৰিকিণ্ডেং, টেবিন, মুঠাদে, মুকৈলুং আৰু উমখিৰমি অঞ্চলৰ কৃষকসকলৰ মাজত। লকডাউনত ক্ষতি পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকৰ। বিশেষকৈ আদা, নাচপতি আৰু আনাৰসৰ খেতি কৰি টকা উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰি অহা কৃষকসকলে এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। কৰোনা ভাইৰাছে ভয়াৱহ ৰূপত বিয়পি পৰাত প্ৰশাসনে পশ্চিম কাৰ্বি আংলঙত টোটেল লকডাউন জাৰি কৰাত বন্ধ হৈ পৰিছে সকলো দোকান বজাৰ, যাৰ বাবে কৃষকসকলে উৎপাদন কৰা শস্য আৰু বাৰীৰ ফল-মূলসমূহ এতিয়া বিক্ৰী কৰিব নোৱাৰাত গেলিব ধৰিছে। গছজোপাতেই গেলি পচি সৰিছে নাচপতি আৰু আনাৰস। টোটেল লকডাউনৰ বাবে এই চলিত বছৰত কৃষকৰ বিশেষ ক্ষতি হোৱা পৰিলক্ষিত হৈছে। লগতে কৃষকসকলে জনায় যে যোৱা কেইদিনমানৰ আগত লকডাউন শিথিলতা কৰি দিয়াৰ সময়তো কম দামত বিক্ৰী কৰিবলগীয়া হৈছিল উৎপাদিত শস্য আৰু ফল-মূলসমূহ। খেৰনিৰ পৰা ছাৰ ইমৰাংফাৰ, নিউজ 7 নৰ্থ ইষ্ট। আজি KLNLF সংগঠন ডংকাচিংথু শাখা ইংলং ফক কাৰ্বি ছাত্ৰ সন্থা ডংকাচিংথু বজাৰৰ সভাপতি আৰু বালিৰ মহলদাৰসকলে মিলি কৰকান্থি পৰিষদ সমষ্টিৰ ডংকাচিংথু বজাৰৰ বোকাময় পথটোৰ মেৰামতি কৰে। এতিয়া বাৰিষাৰ বতৰত সকলোৰে বাবে বৰষুণ অতি আৱশ্যক, কাৰণ বৰষুণ নহ'লে খেতি পথাৰৰ বাবে শস্য উৎপাদন কৰাটো অসম্ভৱ। কিন্তু আনফালে বাৰিষাৰ বতৰত বৰষুণ দিয়াৰ বাবে কৰকান্থি পৰিষদ সমষ্টিৰ ৰাইজৰ বাবে বিপদে পৰিচালিত কৰিছে। কাৰণ ডকমকাৰ পৰা লাংলক্সলৈ যোৱা পথটো ডংকাচিংথু বজাৰ পাৰ হৈ যাব লাগে। কিন্তু সেই ডোখৰ ঠাইত পথটো বোকামৰ হৈ পৰাত বাহনেৰে পাৰ হোৱাটো অসম্ভৱ হৈ পৰিছে আৰু খোজকাঢ়ি গ'লেও যথেষ্ট অসুবিধা হয় ৰাইজৰ। এই বোকাময় পথটোৰ বাবে ৰাইজে বহুতো সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। ৰাইজৰ এনে দুখ কষ্ট দেখি আজি KLNLF সংগঠন ডংকাচিংথু শাখা ইংলং ফক কাৰ্বি ছাত্ৰ সন্থা ডংকাচিংথু বজাৰৰ সভাপতি আৰু বালিৰ মহলদাৰসকলে মিলি ৰাইজৰ স্বাৰ্থত এই বোকাময় পথটোত JCBৰ দ্বাৰা বোকাময় মাটিবোৰ পেলাই পুনৰ পাথৰ আৰু বালিৰে মেৰামতি কৰি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কেমেৰা পাৰ্চন জয়ন্তীৰ সৈতে চামিলাংছৰ পৰা লংগমণিটি, নিউজ 7 নৰ্থ ইষ্ট। আজি বাতৰি ইমানতে সমাপ্ত হৈছে। নমস্কাৰ।